আজি ৰঙিয়া চহৰত টাটা মটৰ্ছত অনুষ্ঠিত হয় এক পথ সুৰক্ষিত সভা। বৰ্তমান সময়ত অসমত যি হাৰত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যি পদক্ষেপ লৈছে সেয়া সঁচাই প্ৰশংসনীয়। চৰকাৰৰ এই নীতি নিৰ্দেশনা কামৰূপ গ্ৰাম্য জিলাৰ আজি ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া চহৰত কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহণ বিষয়াৰ তত্বাৱধানত এখনি পথ সুৰক্ষাৰ ওপৰত সজাগতা সভাৰ আয়োজন কৰা হয়। ক্ষেত্ৰত মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ইয়াৰ আগতে মই গোৱালপাৰাত আছিলোঁ, তাতেতো মই 10% আনিব নোৱাৰিলোঁ। কিছু সংখ্যক আমি এক্সিডেণ্ট হাৰ ক'বলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত প্ৰথমতে ক'ব লাগিব, আমি এৱাৰনেছ কৰি আছোঁ, বাতৰনাট কৰি আছোঁ। ঠিক তেনেকৈ স্কুল কলেজত আমি ইণ্টিগ্ৰেটেড এডুকেশ্যন কেম্পিং কৰি আছোঁ। আমি তেখেতসকলক প্ৰশ্ন সুধি আছোঁ। ঠিক তেনেকৈ চিত্ৰাংকন প্ৰতিযোগিতা পাতিছোঁ। এইবিলাক এইকাৰণে পাতিছোঁ যে এটা এৱাৰনেছ যাওক, সজাগতা হওক, প্ৰত্যেকজন ব্যক্তিয়ে কামৰূপ জিলাৰ প্ৰত্যেক ব্যক্তিয়ে বুজি পাওক যে এক্সিডেণ্ট হ'লে বহুত মানুহৰ মৃত্যু হয়। আমি কেনেকৈ কমাব, সেই নিয়ম নীতি মটৰ ৰুল এক্টটো কেনেকৈ আমি ফ'ল' আপ কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব পাৰোঁ। কিয় কমা নাই? আপুনি কিয় কমা নাই মানে ইয়াত কমাব নোৱাৰা কথা। আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, প্ৰশাসন, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, ৰোডছ ডিপাৰ্টমেণ্ট, প্ৰত্যেক NHCDCL প্ৰত্যেককে আমি সংগঠিত হৈ মাহত আমি এখন মিটিং কৰোঁ। আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফ কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হ'ল, চেয়াৰমেন DC আৰু মেম্বাৰ ছেক্ৰেটাৰী হ'ল আমাৰ AC চুপাৰিণ্টেণ্ডেণ্ট অফ ইঞ্জিনিয়াৰ ৰোডছ। পাতি পুংখানুপুংখ কথা কিছুমান পাতি আছোঁ। কিয় কমাব পৰা নাই? কিছুমান কথা আছে ৰাস্তাৰ বিসংগতিৰ কাৰণে। ইয়াতে 80% মানুহ আমাৰ এক্সিডেণ্ট হয় অভাৰ স্পীডত। ঠিক ধৰক এৰণটো আমি যোৱা মাহলৈকে আমি যোৱা বছৰত আমি 24,000 আমি কেছ কৰিব পাৰিছোঁ। তাৰে ভিতৰত 7,000 আমাৰ স্পীড লিমিটৰ কেছ। মানুহে ভাবি আছে যে আমি ইণ্টাৰচেপ্টাৰ লগাইছোঁ স্পীড ৰেভিনিউ কালেকশ্যন। এইটো নহয়, মানৱ জাতি বাচাৰ স্বাৰ্থ। কিন্তু তেখেতসকলে এতিয়া এনেকুৱা পজিশ্যন হৈছে, আমি নিজে স্বয়ং আমি আমাৰ সন্মানীয় আমাৰ MV মহোদয়ৰ লগত আমি কলাবাৰী ৰাস্তাত গৈছিলোঁ। তেতিয়া আমি নিজে স্পীড লিমিটৰ কাষত থিয় দি আছোঁ। যেতিয়া গাড়ীখন দেখিব কি কৰে, গাড়ীবিলাক শ্ল' কৰি দিয়ে। যেতিয়া শ্ল' কৰি গুচি গ'ল, গাড়ীখন গুচি যায়, পিছত স্পীডত যায়। কিন্তু যেতিয়া মেইন কাৰণটো হ'ল মানৱ জাতি। আমি প্ৰত্যেকজন ব্যক্তি, আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে যদি আমি মটৰ ভেহিকল এক মানি লওঁ, অতি দ্ৰুত গতিত গাড়ী নচলাওঁ, মদ পান কৰি গাড়ী নচলাওঁ, তেতিয়াহে আমি এই ক্ষেত্ৰত ফলপ্ৰসূ হ'ম। উক্ত সভাত তেখেতসকলে বৰ্তমান সময়ত অসমত যি হাৰত দুৰ্ঘটনা হৈছে তাৰ ওপৰত ব্যাখ্যা কৰে। লগতে অসমত মাদক দ্ৰব্যৰ প্ৰভাৱত আজি বেছিকৈ দুৰ্ঘটনাবোৰ যে হ'ব লৈছে তাকো উল্লেখ কৰে। লগতে ইমান নীতি নিৰ্দেশনা দিয়াৰ পাছতো যে কিছু পৰিমাণে আমাৰ সাধাৰণ মানুহে উলংঘন কৰি আছে, সেই কাৰণেও অস্বস্তিত হৈ পৰিছে প্ৰশাসনিক বিষয়াসকলে। এই সজাগতা সভাৰ লক্ষ্য হ'ল ৰাইজক সজাগ কৰা। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।